Thank you very much. আজি কেৰিয়াৰ অৰিয়েণ্টেশ্যনলৈ অহা প্ৰতিজন ব্যক্তিলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজিৰ এই প্ৰগ্ৰেম শুভাৰম্ভ কৰিব বিচাৰিছো। আপোনালোক এক্সাইটেড নে? Yes. Thank you very much. মই কিছু কোৱেশ্চন যেতিয়া কৰিম আপোনালোকে সাব বক্সত জনাব, ইয়েস নো জবাব দিব। মই মোৰ চমু পৰিচয় দিছো, নাম গিয়াসুদ্দিন আহমেদ। মই জন্মসূত্ৰে মোৰ ঘৰ একচুয়ালি ৰঙিয়া, বৰ্তমান কৰ্মসূত্ৰে মই গুৱাহাটীত থাকো। 22 বছৰ ধৰি সেলস আৰু মাৰ্কেটিংৰ লগত মই কৰ্মৰত। আজি আপোনালোকৰ 40 মিনিট সময় মই ইনভেস্ট হিচাপে বিচাৰিছো। কিমানজন ব্যক্তিয়ে দিব বিচাৰে এবাৰ সাব বক্সত জনাব। 40 মিনিট সময় বিচাৰিছো যাতে আপোনাৰ জীৱনত এটা বিশেষ কামত আহে। Thank you very much. Vikas Uran, Yazul Ranjan Mahanan, thank you very much. বিভিন্নজন ব্যক্তিয়ে দিব বিচাৰিছে। আজি এই 40 মিনিট সময় আপোনাৰ ইনভেস্ট হ'ব আৰু এই 40 মিনিটত আপুনি জানিবলৈ পাব আপোনাৰ বৰ্তমান প্ৰবলেমছ কি, আপোনাৰ চ্যালেঞ্জ কি আৰু তাৰ সলিউশন কি, বৰ্তমান জীৱনত আপুনি কি বিচাৰে আৰু সেইটো পাবৰ কাৰণে কি স্টেপ আপুনি ফলো কৰিব লাগিব। এই চাৰিটা কথা মই আজি আপোনালোকৰ মাজত এই 40 মিনিট সময়ত আলোচনা কৰিবলৈ চেষ্টা কৰিছো। গতিকে আপোনালোকে মোক সহাৰি দিব বুলি মই আশা কৰিছো। সব আজিৰ ডেটত আমি প্ৰত্যেকজন ব্যক্তি এটা বিশেষ উদ্দেশ্য আগত ৰাখি আজি আমি এই প্ৰগ্ৰামটোত আহিছো। আমাৰ মাজত কিছু হাউস ওয়াইফ আছে, তেওঁলোকৰ উদ্দেশ্য বেলেগ। তেওঁলোকে কি উদ্দেশ্য আগত ৰাখিছে, তেওঁলোকে এটা সাইড ইনকাম কৰি নিজকে স্বাৱলম্বী ৰূপত চাব বিচাৰে। আমাৰ মাজত বিজনেসম্যান আছে, য'ত তেওঁ নতুনকৈ পাৰ্ট টাইম এটা বিজনেস বিল্ড আপ কৰিব বিচাৰে অনলাইন। আমাৰ মাজত এনেকুৱা আনএমপ্লয়েড ব্যক্তি আছে, ছদ্মবেশী নিবনুৱা, য'ত তেওঁ এটা অপৰচুনিটিৰ তালাশত আছে। আমাৰ মাজত কলেজ ষ্টুডেন্ট আছে, য'ত তেওঁ পাৰ্ট টাইম কিবা এটা ইনকাম কৰি নিজৰ পকেট মানিৰ কথা চিন্তা কৰিছে। আমাৰ মাজত জব সাৰ্চ কৰা ব্যক্তিও আছে বা কোনোবা জবৰ লগত জড়িত হৈ আছে, তেওঁ আমাৰ এই ব্যৱসায়টো পাৰ্ট টাইম কৰিব বিচাৰে, ৰাইট? এতিয়া আমি কারেন্ট চ্যালেঞ্জৰ ক্ষেত্ৰত যদি চাওঁ, আমাৰ সমস্যা বহুত। জনসংখ্যাৰ সমস্যা আমাৰ দেশত আছে, শাৰীৰিক সমস্যা আছে, আৰ্থিক সমস্যা আছে, শিক্ষাৰ সমস্যা আছে, ৰাজনৈতিকভাৱে আমাৰ যথেষ্ট সমস্যা আছে। এই সকলো সমস্যাৰ মাজত আমি কেইটামান আজি সমস্যা ইগনোৰ কৰিব নোৱাৰা সমস্যাৰ ওপৰত আমি কিছুমান কথা আলোচনা কৰিম, যেটা আপনি ইগনোর কৰিব নোৱাৰে। যেনে জনসংখ্যাৰ সমস্যা। আজিৰ ডেটত 140 কোটিৰ জনসংখ্যা ভাৰতবৰ্ষত 2021 বৰ্ষত দেখিবলৈ পাইছো। 140 কোটি 2021 হলে এইটো 22, 23, 24। যদি এইখিনি সময় ধৰিলে আৰু বাঢ়িব। মই যদি 140 কোটিৰ জনসংখ্যাৰ কথা ভাবো, ভাৰতবৰ্ষখনত আনএমপ্লয়েড অর্থাৎ নিবনুৱাৰ যদি আপুনি শতকৰা যদি হিসাব কৰে, তেতিয়াহলে 10.05% 2023 বৰ্ষৰ অক্টোবৰ মাহত। এইটো মোৰ ডাটা নহয়, এইটো গুগলত আপুনি সার্চ কৰিলে পাব। তাৰ মানে 14 কোটিৰ ব্যক্তি এতিয়া নিবনুৱা সমস্যাৰ লগত জৰ্জৰিত হৈছে। যদি আমি 10% ধৰো, 140 কোটিৰ 10% হলে 14 কোটি। এতিয়া গভ সেক্টৰত কিছু ব্যক্তিক নিয়োগ কৰা হৈছে সরকারিভাবে, প্রাইভেটতো নিয়োগ কৰা হৈছে। যদি গভ ইন্ডিয়াৰ টপ গভ এমপ্লয়ার্সৰ ক্ষেত্ৰত যদি আমি চাওঁ, যেনে টিচাৰ, ইন্ডিয়ান আৰ্মি, ইন্ডিয়ান রেলওয়ে, প্যারামিলিটারি ফোর্স, ইন্ডিয়ান পোস্ট, SBI যদি ধৰো, তেতিয়াহলে 1.38 লাখ প্লাস। যদি আমি টপ প্রাইভেট এমপ্লয়ার্সৰ ক্ষেত্ৰত চাওঁ, যেনে টাটা গ্ৰুপ, ইনফোসিস, রিলায়েন্স ইন্ডাস্ট্রি, HDFC, উইপ্রো, LIC, 20 লাখ প্লাস। দুইটা যদি 138 লাখ আৰু 20 লাখ যদি আমি দুটা সেগমেন্ট প্রাইভেট আৰু গভ যদি সেগমেন্ট জুৰি লওঁ, তেতিয়াহলে যোগ কৰি ললে 1.58 লাখ। মই 2 কোটি ধৰিছো। যদি 2 কোটি ব্যক্তিয়ে আজি সংস্থাপন পাইছে, তেতিয়াহলে 12 কোটি এতিয়াও পোৱা নাই। যদি 12 কোটি পোৱা নাই, আমি নিবনুৱা সমস্যা দূৰণি নহল। দূৰণীকৰণৰ কাৰণে আমাৰ হাতত কি ব্যৱস্থা আছে বন্ধুসকল? চাওক, আজিৰ ডেটত
প্ৰত্যেক বছৰে আমি ইমান দিন ভাবি আছো যে নিবনুৱা সমস্যা চৰকাৰে দূৰণীকৰণ কৰিব, কোনো চৰকাৰে নোৱাৰে। কিয়? চেষ্টা কৰিছে কিন্তু পসিবল নহয়। আমি কাকো দোষাৰোপ কৰা উচিত নহয়, কিয়নো ভাৰতবৰ্ষত যদি আপুনি জেনেৰেল গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত যদি চাই BA BCom BSc BBA প্ৰতি বছৰে 85 লাখ চলায় ল'ৰা ছোৱালী, ইঞ্জিনিয়াৰিং 15 লাখ, আৰু যদি মেডিকেল পঢ়া ল'ৰা ছোৱালী নিটৰ ক্ষেত্ৰত একৰ্ডিং টু MCI মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ মতে 15 লাখ ষ্টুডেণ্টে নিটৰ কাৰণে প্ৰত্যেক বছৰেই সাজু হয়, কিন্তু 45,000 সিট মাত্ৰ গভ মেডিকেলত, 40,000 প্ৰাইভেটত, তাৰমানে 14,85,000 অৰ্থাৎ 14,15,000 ক'ত যাব ল'ৰা ছোৱালী, য'ত মেডিকেলৰ কাৰণে এপিয়াৰ হৈছিল তেওঁলোকে নোৱাৰিলে। আলটিমেটলি যদি কৰোড়ৰ ঘৰত ল'ৰা ছোৱালী ওলায়, হাজাৰৰ ঘৰত যদি চাকৰি হয়, ডেফিনিট আমাৰ চাকৰিৰ নাটনি হোৱাটো অস্বাভাৱিক নহয়। তাৰ মাজতে আমাৰ বৰ্তমান সময়ত এতিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্স দেখিবলৈ পোৱা গৈছে। আৰ্টিফিচিয়েল ইন্টেলিজেন্স অৰ্থাৎ ৰবটৰে কাম কৰা আৰম্ভ হৈছে। মই এটা ভিডিঅ' দেখুৱাইছো, এই ভিডিঅ'টি এলাপেচা ব্যক্তিৰ নহয়, আমাৰ অতি আদৰৰ সকলোৰে মৰমৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে কৈছে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ওপৰত তেখেতে এটা ৰীল ভাইৰেল কৰিছে। ভালদৰে শুনকচোন ৰীলটোত কি কৈছে। इतनी तेजी से टेक्नोलॉजी बदल रही है, बहुत दूर का दिन नहीं होंगे जबकि आर्टिफिशियल इंटेलिजेंस डोमिनेट करेगा। आर्टिफिशियल इंटेलिजेंस का पूरा फील्ड पूरी मानव जात को ड्राइव करने वाला है। जॉब बचेगी कि नहीं बचेगी उसका डिबेट होगा। ड्राइवरलेस कार आएगी, आर्टिफिशियल इंटेलिजेंस से चलने वाली कार आने वाली है, ड्राइवर का क्या होगा? क्या आर्टिफिशियल इंटेलिजेंस आने के बाद भी जॉब क्रिएशन की संभावना है क्या? और जो इसके एक्सपर्ट हैं उनका कहना है कि आर्टिफिशियल इंटेलिजेंस के बाद जॉब क्रिएशन की भारी संभावनाएं बढ़ने वाली है। पूरा विश्व एक नई सोच की ओर जाने वाला है, उसके लिए एक नई जनरेशन तैयार होने वाली है। यानी जगत कितनी तेजी से बदल रहा है, टेक्नोलॉजी मनुष्य को किस प्रकार से ड्राइव कर जा रहा है, अगर हम उसके साथ अपने आप को थोड़ा सा भी कोप अप नहीं रखेंगे तो फासला इतना बढ़ जाएगा कि फिर हम इतने इरेलेवेंट हो जाएंगे कि हमें कोई पूछेगा तक नहीं। ये अवस्था दूर नहीं है। শুনিবলৈ পালে, যদি আমি সময়ৰ গতি যদি আমি আগ নাবাঢ়ো তেতিয়াহ'লে আমি বহুত পিছ পৰি যাম, অৰ্থাৎ নিজক আপডেট নকৰিলে আউটডেটেড হৈ যাম। এতিয়া চাওক, আমি চাকৰি এটা পোৱাৰ কাৰণে ইমান হাবাথুৰি, চাকৰি পোৱাৰ পিছত আমাৰ কি হৈছে, কেনেকুৱা আমাৰ সমস্যাৰ সন্মুখীন হৈছে। যিখিনি ব্যক্তি চাকৰিৰ লগত জড়িত বৰ্তমান, তেওঁলোকৰ আনচাৰ্টেনিটি অফ ফিউচাৰ, ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে চাকৰি পোৱাৰ পিছতো চিন্তা হৈছে, কিয় পেঞ্চন নাই, চাকৰিটো আজি থাকিব নে নাথাকিব সেইটো চিন্তা কৰিব লগা হৈছে। ষ্ট্ৰেছ আউট হৈছে, ইমান প্ৰেছাৰ কামৰ, ইমান টাৰ্গেট, আচৰিত লাগে। আপুনি নিশ্চয় চাকৰি কৰা ব্যক্তিৰ লগত যেতিয়া কথোপকথন কৰিব নিশ্চয় গম পাব। আজি বহুত ব্যক্তিৰ হেল্থ ইছ্যু হৈছে, ফেমিলিক সময় দিব নোৱাৰে, কাৰণ আপুনি 9টাৰ পৰা 5টালৈ ডিউটিত থকাৰ পিছত আপ এণ্ড ডাউন কৰোঁতে ফেমিলিক সময় দিব নোৱাৰে। গতিকে আপুনি মনত বহুত কিবা আশা আছিল, আপুনি সুখ অনুভৱ কৰা নাই নিজৰ চাকৰিক লৈ, কিয় আনহেপি ফিল কৰিছে, কিয় আপোনাৰ খুচিমতে একোই নহয়। আৰু আপুনি যিটো টকা উপাৰ্জন কৰিছে চাকৰিৰ, সেই টকাৰে আপুনি ভালদৰে খৰচ কৰিবই পৰা নাই, কিয়নো ইমান হাই ফাই দাম হৈ গৈছে বস্তুৰ, ইমান বজাৰত জুই চাই দাম হৈছে, আৰু আপুনি যিখিনি সীমিত দৰমহা পাইছে, দৰমহাৰ পইচাৰে সকলোখিনি নজৰা হৈছে। গতিকে আপোনাৰ এক্সট্ৰা কিবা নকৰিলে আপোনাৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। আপুনি আজি চাকৰিত এনেকুৱা চেলেঞ্জ হৈছে, কিমানজনে মোৰ এইখিনি কথাত বিশ্বাস কৰিছে এবাৰ চাট বক্সত জনাব। প্ৰেক্টিকেল কথা হয় নে নহয় এবাৰ চাট বক্সত জনাব। থ্যাংক ইউ ভেরি মাচ। এতিয়া চাওক, এটা যদি আপুনি ভাবে যে চাকৰিৰ কথাটো আপুনি গমেই পালে, এতিয়া যদি ব্যৱসায় এটাৰ কথা যদি আপুনি চিন্তা কৰে, নতুনকৈ এটা ব্যৱসায় যদি কৰে, আপোনাৰ প্ৰথম চিন্তা হ'ব যে মোৰ পৰিয়ালটো চলিব লাগে ব্যৱসায়খন কৰি।
10ৰ পৰা 30,000 টকা যদি মাহেকত ইনকাম কৰা এটা ব্যৱসায় যদি যিকোনো ব্যৱসায় ওপেন কৰিব বিচাৰে তেতিয়াহ'লে প্ৰথমতে আপোনাক মাইণ্ডত এটা বস্তু সোমাই যায় কি মাইণ্ডত আপুনি এটো লোড কৰিব লাগিব কি 2 লাখৰ পৰা 5 লাখ টকা ইনভেষ্টমেন্ট লাগিব ষ্টাফ লাগিব ৰিস্ক টেকিং ক্যাপাসিটি আপোনাৰ লাগিব ইউনিক এটা আইডিয়া লাগিব আপোনাৰ প্লেস এটা ঠাই লাগিব ষ্টক আপুনি ৰাখিব লাগিব মেইনটেনেন্স আপুনি কৰিব লাগিব আৰু তাত ব্যৱসায়টো চলাৰ কাৰণে ডকুমেন্টেশন খুব ধুনীয়াকৈ ৰাখিব লাগিব মিনিমাম টাইম আপুনি 2 পৰা 5 বছৰ সময় দিব লাগিব আৰু একাউন্টস খুব ধুনীয়াকৈ নিয়াৰিকৈ আপুনি পুংখানুপুংখৰূপে একাউন্টস মেইনটেইন কৰিব লাগিব লগতে আপুনি সেলসটো চাব লাগিব লগতে আপুনি সেলসটো চাব লাগিব 1 মিনিট Thank you very much. So, আপুনি যদি সেলসটো চাব লগা হয় এই গোটেইখিনি কাম যদি কৰিব লগা হয় এটা নতুন ব্যৱসায়ৰ ক্ষেত্ৰত তেতিয়াহ'লে 2 পৰা 5 লাখ টকাৰো প্ৰয়োজন 2 পৰা 5 বছৰ সময়ও দৰকাৰ কিমান দৰকাৰ আজি আপুনি এনেকুৱা ব্যৱসায় কৰা বহুত ব্যক্তিক দেখিবলৈ পাইছে কিন্তু সেলফ এমপ্লয় অৰ্থাৎ গ্ৰোসারি শপ স্টেশনারি ভেজিটেবল অটো ৰিক্সা ই-ৰিক্সা প্ৰত্যেকজন ব্যক্তিয়ে 500 এনেকৈ কৰা দেখিবলৈ পাইছো কিন্তু 5 বছৰ যদি আপুনি সেইজন ব্যক্তিক ভিজুৱালাইজ কৰে দেখিবলৈ পোৱা নাযায় মাৰ্কেটত আউটডেটেড হৈ যায় কাৰণ কি 90% স্টার্টআপ আজিৰ ডেটত এভৰি ইয়াৰ ফেল হৈছে 10% সাকসেস হৈছে ইমান কষ্ট কৰাৰ বিনিময়ত কাৰণটো কি চাওক কি চ্যালেঞ্জ হৈছে আজি ব্যৱসায়ত কম্পিটিশন বাঢ়িছে খৰচৰ মাত্ৰা বাঢ়িছে আপোনাৰ ইনকাম কমিছে এভৰিডে স্ট্ৰেস লব লগা হৈছে প্ৰত্যেকজন ব্যৱসায়ী নিজৰ কামত সন্তুষ্টি প্ৰকাশ কৰিব পৰা নাই ফ্যামিলিটো সময় দিয়া দূৰৰে কথা আৰু এইটো টেনচনতে বহুতৰ হেলথ ইস্যু হৈছে চাওক ইয়াৰ মূলতে কাৰণ কি কম্পিটিশন আছে আজি আপুনি এটা অফলাইন দোকান এখন যেতিয়া দিয়ে অনলাইনে আপোনাক মাৰি দিয়ে কিয় আজিৰ ডেটত প্ৰতিটো বস্তু অনলাইন হৈ গৈছে চাওক আপুনি যদি শপিং কৰিব ঘৰতে বহি কম পইচাত আপোনাৰ ঘৰতে বস্তু পাব আপুনি ইমান কষ্ট কিয় কৰিব অনলাইন শপিং হৈ গৈছে আজি কিবা খাবৰ ইচ্ছা গৈছে আপুনি অনলাইন ফুড অৰ্ডাৰ কৰিব পৰা হৈছে গেম আপুনি কৰবাত নোযোৱাকৈ ঘৰতেই সোশ্যাল মিডিয়াৰ মাধ্যমত গেম খেলিব পৰা হৈছে আজি মিটিং সেমিনাৰ সব প্ৰ্যাকটিক্যাল এক্সপেৰিয়েন্স আজি আপুনি ঘৰত আছে মই ঘৰত আছো ধুনীয়াকৈ আমি জুম ৱেবিনাৰৰ মাধ্যমত মিটিং ধুনীয়াকৈ কৰিব পৰা হৈছে এটা ল্যাপটপৰ সহায়ত আপুনি কোনো ধৰণৰ বেংকত নোযোৱাকৈ ধুনীয়াকৈ আমি কি কৰিব পৰা হৈছো বেংক ট্ৰানজেকশন কৰিব পৰা হৈছো মনোৰঞ্জনৰ কাৰণে অনলাইনত আপুনি ভিডিও চাব পৰা হৈছে ইভেন আপুনি ডক্টৰৰ কিবা পৰামৰ্শ ল'ব লাগিলেও বা কাউন্সেলিং কৰিব লাগিলেও অনলাইন চাব পৰা হৈছে বন্ধুসকল এইবিলাক কথা আপুনি জানে মই তথাপি কিয় কৈছো আপুনি অনলাইনত কোনোবা নহয় কোনোবা এটা এপছৰ মাধ্যমত কৰি আছে আৰু সেই এপছটোৰ দ্বাৰা আপুনি কাৰোবাৰ ইউজাৰ হৈছে কোনোবা আপোনাক প্ৰমোট কৰিছে যে আপুনি অনলাইনত শপিং কৰক এইটো কৰক সেইটো কৰক কাৰোবাৰ প্ৰেৰণাত আপুনি সোমাই পৰিছে আপুনি কাৰোবাৰ কাৰণে ইউজাৰ হয় প্ৰমোটাৰ নহয় গতিকে আপুনি টকা খৰচ কৰি আছে অনলাইন যিমান আপুনি ফেসিলিটি লৈ আছে কিমান আপুনি খৰচ কৰি আছে মই আজি আপোনালোকৰ মাজত
অনলাইনত টকা কেনেকৈ উপাৰ্জন কৰিব পাৰি সেইটোৰ বিষয়ে ক'ব বিচাৰিছো। অনলাইনতো টকা উপাৰ্জন কৰিব পাৰি। কিমানজনে বিচাৰে এবাৰ চাট বক্সত জনাব অনলাইনত টকা উপাৰ্জন কেনেকৈ কৰিব পাৰি ঘৰতে বহি। এবাৰ চাট বক্সত মোক ইয়েছ শব্দটোৰ দ্বাৰাই জনাব। পটাপট জনাব। থ্যাংক ইউ ভেরি মাচ। চাওক, আমি অনলাইনত টকা উপাৰ্জন কৰাৰ ৰাস্তা কিয় বিচাৰি আছো, ইয়াৰ কাৰণটো কি? আমি দেখিবলৈ পাইছো আমি এনেকুৱা এটা কাম বিচাৰো যিটো কামত আমাৰ বছ নাথাকক, ফ্লেক্সিবল ওয়ার্কিং আওয়ার্স হওক, আমাৰ খুশি মতে যাতে কৰিব পাৰো, বৰ বিশেষ যাতে টার্গেট বা টেনশন ল'ব নালাগে, বহুত বেছি শিক্ষা দীক্ষা নাথাকিলেও যাতে অফুৰন্ত উপাৰ্জন কৰিব পাৰো, পাৰ্সোনাল গ্ৰোথ যাতে আমি ব্যক্তিগতভাৱে বিকাশ সাধন যাতে কৰিব পাৰো, আমি ফেমিলিৰ সৈতে লাক্সাৰি কাৰ মেইনটেইন কৰিব যাতে পাৰো, আমি দেশীয় বা বিদেশীয় ভ্ৰমণ যাতে কৰিব পাৰো, আমি প্ৰত্যেকে এইবিলাক সপোন দেখো। কিন্তু এইবিলাক সপোনক বাস্তৱত ৰূপ দিয়াৰ কাৰণে আপুনি ট্ৰেডিশনাল বিজনেস বা এটা সার্ভিসৰ দ্বাৰা পসিবল নহয়, খুবেই কঠিন, অসম্ভৱ নহয়। মনত ৰাখিব, এইটো যদি কৰিব লগা হয় বৰ্তমান আপুনি সহায় ল'ব লাগিব ডিজিটেল মাৰ্কেটিংৰ। ঘৰৰ পৰাই ডিজিটেল মাৰ্কেটিং যদি আপুনি সোশ্যাল মিডিয়াৰ মাধ্যমত যদি কৰিব বিচাৰে ডেফিনেটলি আপুনি কৰিব পাৰিব। আৰু এইটোৰ কাৰণে আপুনি বিশেষ কৰিব লগা নাই, কিয় আজিৰ ডেটত ডিজিটেল মাৰ্কেটিং আটাইতকৈ মূল্যৱান বস্তু হৈ পৰিছে। মই এটা ভিডিও দেখুৱাইছো, চাওকচোন ভিডিওটোত কি কৈছে। डिजिटल मार्केटिंग से ज्यादा किसकी वैल्यू है आज के टाइम में? लगा लो दिमाग, इससे ऊपर किसी की वैल्यू है? इससे ऊपर किसी की वैल्यू नहीं है। इसकी वैल्यू उससे भी ज्यादा है जो कोई एक्स्ट्रा ऑर्डिनरी प्रोडक्ट बनाने की जिसके अंदर स्किल है, उससे भी ज्यादा वैल्यू है डिजिटल मार्केटिंग वाले। क्योंकि मान लो आप एक एक्स्ट्रा ऑर्डिनरी प्रोडक्ट बना सकते, बेचोगे कैसे? कुछ भी चाहिए आज के दिन तो पहले आदमी जाकर के गूगल पे सर्च करता है, बाद में डिसीजन लेता है क्या करता है। क्योंकि गूगल पे सर्च हो रहा है, वहाँ पे दो तरह से सर्च करते हैं। एक है ऑर्गेनिक तरीका, यानी इसको मैंने बात करी थी सर्च इंजन ऑप्टिमाइजेशन की। दूसरा है सर्च इंजन मार्केटिंग, एड्स आती है वहाँ पे। जब एड्स आती है तो वहाँ से हम कॉल करते हैं नहीं करते, इन वेबसाइट पे जाते हैं नहीं जाते, देखते हैं नहीं देखते। এতিয়া সব ডিজিটেল মার্কেটিং যদি আপনি কৰে সঁচা অৰ্থত আপোনাৰ জীৱন আপুনি নিজৰ মতে চলাব পাৰিব। আপুনি কিয় ডিজিটেল মার্কেটিং কৰিব, কাৰণটো কি? প্ৰথম কাৰণটো হৈছে যেনে আপুনি ট্ৰেডিশনাল বিজনেছত আটাইতকৈ ডাঙৰ কথাটো কি, ইনভেষ্টমেন্ট, হিউজ ইনভেষ্টমেন্ট লাগে। আৰু ডিজিটেল মার্কেটিংত আপোনাৰ ৰিসেশন ফ্ৰী ইন্ডাষ্ট্ৰি, ইয়াত কোনো ধৰণৰ ইনভেষ্টমেন্ট নালাগে, ৰিসেশন ফ্ৰী ইন্ডাষ্ট্ৰি। প্ৰথম কথা এইটো। আপুনি ট্ৰেডিশনাল বিজনেস বা আপুনি চাকৰিত সময় দিব লাগিব, আপোনাৰ মতে সময় নহয়, তেওঁলোকৰ মতে সময় দিব লাগিব। ইয়াতে টাইম ফ্লেক্সিবল থাকিব, আপোনাৰ যিখিনি সময় অপচয় হয় সেই সময়খিনি দি আপুনি ইয়াত কামটো কৰিব পাৰিব। ইয়াতে আপুনি ম্যাক্সিমাম বিজনেস অনলাইনৰ মাধ্যমত সোশ্যাল মিডিয়া প্লেটফৰ্মৰ মাধ্যমত আগবঢ়াই তাৰ পৰা ভাল এটা উপাৰ্জন কৰাৰ সুযোগ পাব। বুঝি পালে আপনি ডিজিটাল মার্কেটিং কিয় কৰিব? হয়তো আপোনাৰ ইমান দিনে মনত ধাৰণা হৈছে শিক্ষা দীক্ষা লৈ কি কৰিলো, ইমান প্ৰতিভা আছে, ট্যালেন্ট ইমান আছে, মই সাকসেস হ'ব পৰা নাই। বন্ধুসকল, ট্যালেন্টৰ কাৰণে মানুহ সাকসেস বা ফেইলিয়াৰ নহয়, উপযুক্ত গাইডলাইন আৰু উপযুক্ত প্লেটফৰ্মৰ অভাৱত মানুহ ফেইলিয়াৰ হয়। বৰ্তমান সময়ত যদি আপুনি এটা উপযুক্ত মেন্টৰিং যদি পাই যায় ডেফিনেটলি আপুনি সফলতা অৰ্জন কৰিব পাৰিব। 90% কপালত নাই যে আপুনি আগবাঢ়ক মই আপোনাৰ লগত আছো, এনেকৈ হুচলা দিয়া মানুহ নাই, উৎসাহ উদ্দীপনা দিয়া মানুহ নাই, কিয়নো কাৰোবাক দবাই কোনোবাই উঠাৰ চেষ্টা। মই এটা ভিডিও দেখুৱাইছো, চাওক, ইম্পৰ্টেন্ট অফ পাৰ্সোনাল মেন্টৰিং। ভালকে মন কৰিব। 90% लोगों की लाइफ में ना कोई ये बोलने वाला नहीं कि मैं हूं तो कर, तो जिसकी जिंदगी में वो है ना उसको बहुत शुक्रगुजार होना चाहिए। আমি সপোনক কম্প্ৰমাইজ কৰিছো কি কাৰণত? আমাৰ ইনকাম অনুপাতে আমি খৰচ কৰিছো। বন্ধুসকল, আপুনি কম্প্ৰমাইজ কৰিব নালাগে। যদি এটা উপযুক্ত গাইডলাইন, উপযুক্ত প্লেটফৰ্ম যদি পাই যায় আপুনি সপোনক কম্প্ৰমাইজ কৰিব নালাগে, 100% আপুনি আগবাঢ়িব পাৰিব, সপোনক বাস্তৱত ৰূপ দিব পাৰিব। এতিয়া আপুনি জীৱনত কি বিচাৰে? প্ৰথম কথা এইটো, আপুনি জীৱনত এইবিলাক বস্তু বিচাৰে আপোনাৰ পৰিয়ালৰ সৈতে,
কিছুমান ফেসিলিটি আপুনি বিচাৰে, এক্সট্ৰা ইনকাম বিচাৰে, লাইফ ষ্টাইল বিচাৰে, আপুনি পৰিয়ালত এটা ধুনীয়া পেনশন এৰি থৈ যাব বিচাৰে, টাইম ফ্লেক্সিবল ফ্ৰীডম বিচাৰে, আপুনি টাইম ফ্ৰীডম, উপযুক্ত সন্মান বিচাৰে, অৰ্থাৎ ৰিকগনিশন বিচাৰে, কেৰিয়াৰ স্যাটিসফ্যাকশন আপুনি বিচাৰে, ভ্ৰমণ বিচাৰে, আপোনাৰ পৰিয়ালৰ সৈতে ঘূৰিব বিচাৰে, আপুনি নিজৰ পৰিয়ালৰ সৈতে নিজৰ লগতে পৰিয়ালটোকো আপুনি কি হেলদি ৰাখিব বিচাৰে, আৰু আপুনি ব্যক্তিত্ব বিকাশৰ কথা চিন্তা কৰে। এইখিনি প্ৰত্যেকজন ব্যক্তিয়ে বিচাৰে। কিমান জনে বিচাৰে এইখিনি কথা, এইখিনি ফেসিলিটি কিমান জনে বিচাৰে? এবাৰ চাট বক্সত জনাব। এজনে বিচাৰে? থ্যাংক ইউ ভেরি মাচ। বহুতেই বিচাৰে। যদি এইখিনি ফেসিলিটি আপুনি বিচাৰে, ডেফিনেটলি আপুনি ফোকাস কৰিব লাগিব কিহৰ ওপৰত? 80% লাৰ্নিংৰ ওপৰত ফোকাস কৰিব লাগিব, 20% ওয়ার্কিংৰ ওপৰত। আমি ইমান দিন খালি কাম 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 কৰি গৈ আছো, আমিতো পঢ়া নাই। ট্যালেন্ট বহুত আছে, পঢ়া নাই। গতিকে আপুনি ফোকাস কৰিব লাগিব 80% লাৰ্নিংৰ ওপৰত। শিক্ষা ল'ব লাগিব। মই আপোনাক একাডেমিক শিক্ষাৰ কথা কোৱা নাই। বহুত আজিৰ ডেটত মাস্টাৰ ডিগ্ৰী পঢ়ি আছে, বিএ বিএসসি বিকম পঢ়ি আছে, আজিৰ ডেটত সংস্থাপন নাই। মই সেই এডুকেশনৰ কথা কোৱা নাই, যি এডুকেশনৰ জৰিয়তে আপুনি ধনী হ'ব পাৰিব। তেনেকুৱা অৰ্গানাইজেশনত আপুনি কি কৰিব লাগিব? নাম ভৰ্তি কৰিব লাগিব। তেনেকুৱা অৰ্গানাইজেশন আপুনি পাব লাগিব, তেনেকুৱা ট্ৰেনিং আপুনি পাব লাগিব। আপুনি একাডেমিক ট্ৰেনিংৰ দ্বাৰা আপুনি খুব বেছি এটা চাকৰি পাব পাৰে। আজি আমাৰ দশা এই কাৰণে এইটো হৈছে। গতিকে আমাৰ মাজত এনেকুৱা অৰ্গানাইজেশন আছে, যি অৰ্গানাইজেশনৰ জৰিয়তে মোৰ লগতে হাজাৰো ব্যক্তি সফলতাৰ উচ্চ শিখৰত যাবলৈ সক্ষম হৈছে। এতিয়া মই আজি আপোনালোকক 4টা ষ্টেপটোৰ কথা কম। এই 4টা ষ্টেপ যদি আপুনি ফলো কৰি লয়, 100% আপুনি সফলতাৰ উচ্চ শিখৰত যাব পাৰিব। তাৰে প্ৰথম ষ্টেপটো হৈছে, আপুনি যিজন ব্যক্তিৰ সান্নিধ্যত আজিৰ এই প্ৰগ্ৰামটো চাবলৈ পালে, তেখেতক এটা ধন্যবাদ দিয়ক, আৰু আপুনি তেখেতৰ মোবাইলত হোৱাটছএপত আপুনি মেছেজ এটা লিখক, আই এম ইন্টারেস্টেড। আৰু সেকেন্ড স্টেপ, সেইজন ব্যক্তিয়ে আপোনাক কি কৰিব? সেকেন্ড স্টেপটো আমাৰ যিটো এডুকেশন সিস্টেম, যিটো সিস্টেমত প্ৰশিক্ষণ লৈ আপুনি উন্নতিৰ জখলাত উঠিব পাৰিব, কেৰিয়াৰ বিল্ড আপ কৰিব পাৰিব, আপোনাৰ প্লেসমেন্ট হ'ব। সেই অৰ্গানাইজেশনটোত বৰ্তমান অফাৰ চলি আছে, 1000 rupees এটা ৰেজিষ্ট্ৰেচন ফিজ আমি লওঁ, কিন্তু বৰ্তমান 50% অফ, মাত্ৰ 500 rupeesত আপুনি ৰেজিষ্ট্ৰেচন কৰিব পাৰিব। আৰু আফটাৰ ৰেজিষ্ট্ৰেচন 3 নম্বৰ ষ্টেপটো হ'ব, আপোনাক 2টা দিনৰ আমি ট্ৰেনিংৰ ব্যৱস্থা কৰিম। যদি আপুনি সিরিয়াসলি ট্রেনিং খিনি লয়, তেতিয়াহলে এই ট্রেনিংৰ পিছতে 4ৰ্থ নম্বৰ আপোনাৰ ষ্টেপ আহিব, আপোনাক আমি 50 মাৰ্কছৰ এটা অনলাইন ট্ৰেনিংৰ অৰ্থাৎ অনলাইন এক্সামৰ আপোনাৰ অৰ্গানাইজ কৰিম। 50 মাৰ্কছৰ মডেল কুৱেশ্যন থাকিব, আৰু এই 50 মাৰ্কছৰ পেপাৰত আপুনি 30 নম্বৰ যদি লৈ লয়, আপুনি আমাৰ এই অৰ্গানাইজেশনত মানে কাম কৰাৰ কাৰণে এলিজিবল হ'ব। এলিজিবল হৈছে, সিলেক্ট হোৱা নাই। এলিজিবিলিটি আপোনাৰ হৈ গ'ল যে আপুনি পৰীক্ষাত পাছ কৰিছে। পাছ কৰাৰ পিছত আপোনাক আমি এটা ফেথ বিল্ডিং প্ৰগ্ৰামৰ কাৰণে আমি অফিচত মাতিম। তাত আপোনাৰ লগত আমি কথোপকথন কৰিম। আপুনি আমাৰ লগত ফিজিক্যালি কথা পাতিব, আমাৰ গোটেই সিস্টেমটো আপুনি চাব, আমি আপোনাক চাম, আপুনি আমাক চাব। তাৰ পিছত দুইজনৰ মতৰ যদি মিল থাকে, যদি আপোনাৰো ভাল লাগিছে আমাৰো ভাল লাগিছে, তেতিয়াহলে আপুনি আমাৰ এই প্ৰজেক্টত ধুনীয়াকৈ কাম কৰিব পাৰিব। তাৰ পিছত আমি বাকি প্ৰসেস বিলাক আপোনাক সিস্টেমেটিক্যালি আলোচনা কৰাম। গতিকে আপুনি এইখিনি কাম কৰক, আৰু মোৰ বিশ্বাস আপুনি চকুৰে যেতিয়া চাব, কিয়নো আজিৰ ডেটত অনলাইন প্ৰজেক্ট বুলি কোৱাৰ লগে লগে বহুত মানুহৰ চিন্তা হয়, এইবিলাক ফ্ৰডেই হ'ব নেকি। যদি আমি এই কথাটো মাইন্ডত ভাবি লওঁ, তেতিয়াহলে বেস্ট অপৰচুনিটি ওয়ার্ল্ডৰ আপোনাৰ হাতৰ পৰা আঁতৰি যাব। সেই কাৰণে আপোনাৰ যাতে সন্দেহ আঁতৰি যায়,
সেইকাৰণে আপোনাক আমি আমাৰ অফিচত মাতিছো, তাত আপোনাৰ সিলেকশনৰ কথা চিন্তা কৰিম। আমি আপোনাক চাম, আপুনি আমাক চাব। যদি আপোনাৰ ভাল লাগিছে সকলো বস্তু দেখি, আপোনাক দেখি যদি আমাৰ ভাল লাগিছে, তেতিয়াহে আমি আপোনাৰ লগত টাই আপ হ'ম। আপোনাৰ কেৰিয়াৰ বিল্ডআপত আমি তেতিয়াহে সহায় কৰিব পাৰিম। ভকুতে কলটো নপকে বন্ধুসকল, সন্দেহ আপুনি মানি লওক। সেইকাৰণে আপোনাক আমি ইনভাইট কৰিম আফটাৰ এক্সাম। এক্সামৰ পিছত আপোনাক আমি ইনভাইট কৰিম। আমি সপ্তাহত এটা দিন ধাৰ্য কৰিছো, তাত আমি প্ৰত্যেকজন ব্যক্তিকে মাতো। আপুনি আহিব, তাৰ পিছত আপুনি ডিচিশন ল'ব পাৰিব যে সঁচা অৰ্থত এই কামটো কৰি মই মোৰ জীৱনত উন্নতি কৰিব পাৰিম নে নোৱাৰিম। গতিকে এইখিনি আমাৰ আজি কেৰিয়াৰ অৰিয়েণ্টেশ্যনৰ মূল কথা। গতিকে মই আপোনাক পুনৰ লগ পাম। আৰু যিজন ব্যক্তিৰ লগত আহিছে তেখেতে আপোনাক ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে লিংক এটা দিব, সেই লিংকত গৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব। গতিকে মই আপোনাক পুনৰ লগ পাম আৰু আজিলৈ এৰিছো। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। থেংক ইউ ভেৰি মাছ।